এটা ডাঙৰ খবৰ দিব বিচাৰিছো দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ প্ৰথমটো ফেচবুক লাইভ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু প্ৰথমটো ফেচবুক লাইভ হতে 17টাকৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 17টা বৃহৎ ঘোষণা কৰিছে ৰাজ্যবাসীৰ বাবে লাখ লাখ লোকৰ বাবে এই মুহূৰ্তত অতিকৈ ভাল ঘোষণা কৰিছে ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনি লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে ৰাজ্যৰ উন্নয়নমূলক কাম-কাজৰ পৰা আৰম্ভ কৰি সকলো আঁচনিৰ কথা আৰু উন্নয়নমূলক কাম-কাজৰ সৈতে জড়িত কেইবাটাও ঘোষণা কৰিছে কি এই 17টাকৈ বৃহৎ ঘোষণা সবিশেষ জনাইছে মুহূৰ্তত বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো SBS 2.0 প্ৰথমটো ফেচবুক লাইভ আৰু প্ৰথমটো ফেচবুক লাইভৰ জৰিয়তে 17টাকৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপেৰে লাভ কৰিব ৰেচন 1 আগষ্টৰ পৰা নতুন ৰূপেৰে ৰেচন লাভ কৰিব লাখ লাখ লোকৰ বাবে অতিকৈ ভাল খবৰ ৰাজ্যৰ দাইল শ্ৰেণী দিৱসৰ লগতে থাকিব নতুন সামগ্ৰী ৰাজ্যৰ লাখ লাখ লোকৰ বাবে দৰিদ্ৰ হিতাধিকাৰীৰ বাবে প্ৰতিগৰাকী লোকৰ বাবে অতিকৈ ভাল খবৰ বন্ধ হৈ থকা ৰেচনৰ সামগ্ৰী 1 আগষ্টৰ পৰা লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকী আগষ্টৰ পৰা প্ৰথম মাহৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আগষ্টৰ প্ৰথম মাহৰ পৰা আঁচনিৰ ধন লাভ কৰিব নিযুত মইনা নিযুত বাবু আঁচনিও লাভ কৰিব আগষ্টৰ পৰা ভাল খবৰ দিছে প্ৰতিটো চৰকাৰী আঁচনি লাভ কৰিব প্ৰত্যেকগৰাকী লোকে আৰু গুৱাহাটীৰ ৰিং ৰোডৰ নিৰ্মাণ কাৰ্যৰ আৰম্ভ কৰা হ'ব ৰাজ্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটী ৰিং ৰোডৰ প্ৰকল্প বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈকে 4 লেনযুক্ত পথ নিৰ্মাণ কৰা হ'ব আন্তঃগাঁথনি উন্নয়ন কৰা হ'ব ৰাজ্যৰ বাইহাটা চাৰিআলিৰ পৰা নিৰ্মাণ কৰা হ'ব 4 লেনযুক্ত পথ গুৱাহাটী বিমানবন্দৰ গুৱাহাটী বিশ্ববিদ্যালয়লৈকে এলিভেটেড কৰিডৰ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰা হ'ব আটকধুনীয়াকৈ সজাই পৰাই তোলা হ'ব ৰাজ্য ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে 500 কোটি টকা ব্যয় কৰা হ'ব ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে যেন সজাই পৰাই তোলা হ'ব 500 কোটি টকা খৰচ কৰা হ'ব ৰূপসী বিমানবন্দৰত লজিষ্টিক হাব নিৰ্মাণৰ পৰিকল্পনা কৰিছে লজিষ্টিক হাব নিৰ্মাণ হ'ব ৰূপসী বিমানবন্দৰত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰথমটো প্ৰতিক্ৰিয়া কৰিছে ফেচবুক লাইভৰ জৰিয়তে যে কেৱল ৰাজ্যতে নহয় কেৱল ভাৰততে নহয় মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে সমগ্ৰ বিশ্বতে আকাশলংঘী হৈছে ইন্ধনৰ মূল্য আৰু তাৰ প্ৰভাৱ পৰিছে ৰাজ্যৰ লগতে দেশতে ভাৰতৰ খাৰুৱা তেলৰ 90% যিহেতু সৰবৰাহ কৰা হয় ৰাছিয়া আমেৰিকা ভেনিজুৱেলাৰ পৰা আৰু সেইবাবে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিছে কেৱল ভাৰততে নহয় পৃথিৱীৰ সকলো দেশতে অভাৱনীয় হাৰত বৃদ্ধি পাইছে তেলৰ দাম ইন্ধনৰ দাম বৃদ্ধি পাইছে সকলোতে আৰু সমগ্ৰ বিশ্বতে প্ৰভাৱ পৰিছে শীঘ্ৰেই মধ্যপ্ৰাচ্যত শান্তি ঘূৰি অহাৰ আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ইয়াৰ পাছত ৰাজ্যত দ্ৰুত গতিত উন্নয়ন হ'ব ৰাজ্যৰ লগতে দেশত দ্ৰুত গতিত উন্নয়ন হ'ব ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীয়ে 17টা বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ আন্তঃগাঁথনিৰ পৰা উল্লেখ কৰি ৰাজ্যৰ উন্নয়নমূলক প্ৰকল্পৰ পৰা আৰম্ভ কৰি চৰকাৰী আঁচনিলৈকে SBS 2.0 প্ৰথমটো ফেচবুক লাইভ আৰু প্ৰথমটো ফেচবুক লাইভৰ জৰিয়তে কেইবাটাও বৃহৎ ঘোষণা কৰিছে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে লাখ লাখ লোকৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰবাৰ জনাইছে 1 আগষ্টৰ পৰা সম্পূৰ্ণৰূপে ৰেচন লাভ কৰিব যিসকলে পূৰ্বতে যেনেদৰে ৰেচন পাই আছিলে সেই ৰেচন লাভ কৰিব আগষ্টৰ পৰা ৰাজ্যবাসীৰ একেলগে 17টাকৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন ভাল খবৰ দিছে ৰাজ্যবাসীৰ বাবে 1 আগষ্টৰ পৰা সম্পূৰ্ণৰূপে লাভ কৰিব ৰেচন দাইল চেনি নিমখৰ লগতে থাকিব নতুন সামগ্ৰী সকলোবিলাক চৰকাৰী আঁচনিৰ ধন লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভত 17টাকৈ বৃহৎ ঘোষণা ৰেচন অৰুণোদয় পথ যোগাযোগ আৰু উন্নয়ন কেন্দ্ৰিক একাধিক আঁচনিৰ বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে প্ৰথম ফেচবুক লাইভত ৰাজ্যবাসীৰ বাবে 17টাকৈ বৃহৎ ঘোষণা কৰিছে জনকল্যাণমূলক আঁচনি ৰেচন ব্যৱস্থা পথ যোগাযোগ বিমানবন্দৰ উন্নয়ন আৰু ৰাজ্যৰ সামগ্ৰিক অৱকাঠামোগত বিকাশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে আগষ্টৰ পৰা নতুন ৰূপত ৰেচনৰ ব্যৱস্থা কৰা হ'ব ৰাজ্যবাসীৰ বাবে অতিকৈ ভাল খবৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে 1 আগষ্টৰ পৰা অসমত ৰেচন ব্যৱস্থা সম্পূৰ্ণ ৰূপত প্ৰৱৰ্তন কৰা হ'ব আৰু বৰ্তমান লাভ কৰি থকা দাইল চেনি নিমখৰ লগতে আন সামগ্ৰীও অন্তৰ্ভুক্ত হ'ব পাৰে ভৱিষ্যতে কেইবাটাও অত্যাৱশ্যকীয় সামগ্ৰী যোগ দিয়াৰ সম্ভাৱনা আছে আৰু বন্ধ হৈ থকা ৰেচন সামগ্ৰী পুনৰ লাভ কৰিব ৰাজ্যবাসীয়ে পূৰ্বতে বন্ধ হৈ থকা কিছুমান ৰেচন সামগ্ৰী পুনৰ আগষ্ট মাহৰ পৰা উপভোক্তাসকলে লাভ কৰিব মুখ্যমন্ত্ৰীয়ে কৰিছে ঘোষণা
ইয়াৰ ফলত দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালসমূহ বিশেষভাৱে উপকৃত হৈ পৰিব। অৰুণোদয় আঁচনিৰ নতুন পৰ্যায়ৰ ধন লাভ কৰিব। আগষ্ট মাহৰ পৰা প্ৰথম সপ্তাহৰ পৰাই অৰুণোদয় আঁচনিৰ নতুন পৰ্যায় আৰম্ভ হ'ব। এই আঁচনিৰ জৰিয়তে অৰ্থনৈতিকভাৱে দুৰ্বল মহিলা পৰিয়ালসমূহে পুনৰ চৰকাৰী সহায় লাভ কৰিব। নিযুত মইনা আঁচনিও আৰম্ভ হৈ পৰিব। যুৱতী ছাত্ৰীসকলৰ কল্যাণৰ উদ্দেশ্যে চৰকাৰে নিযুত মইনা আঁচনি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিব। এই আঁচনিয়ে শিক্ষাৰ ক্ষেত্ৰত মহিলাসকলক অধিক উৎসাহ যোগাব। নিযুত বাবু আঁচনি কাৰ্যকৰী কৰা হ'ব। নিযুত বাবু আঁচনি আগষ্ট মাহৰ পৰাই হ'ব। যুৱক যুৱতীসকলৰ স্বনিয়োজন আৰ্থিক স্বাৱলম্বীৰ বাবে এই আঁচনি গুৰুত্বপূৰ্ণ আৰু সেয়াও কাৰ্যকৰী হ'ব। বৃহৎ পথ আৰু যোগাযোগ প্ৰকল্পৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। গুৱাহাটী ৰিং ৰোডৰ নিৰ্মাণ কাৰ্য আৰম্ভ। দীৰ্ঘদিন ধৰি অপেক্ষিত গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। এই প্ৰকল্প সম্পূৰ্ণ যদি হৈ যায় তেনেহ'লে মহানগৰীত যান জঁট যথেষ্ট হ্ৰাস পাব। বাইহাটা চাৰিআলি তেজপুৰ 4 লেনযুক্ত পথ নিৰ্মাণ। বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈকে আধুনিক 4 লেনযুক্ত পথ নিৰ্মাণ কৰা হ'ব। অতিকৈ ভাল খবৰ ৰাজ্যবাসীৰ বাবে। এই পথ আমি যিটো কম দামত চেনি বা দাইল দি আছিলো, সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম। সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা, নিযুত বাবু, এই প্ৰত্যেকবোৰ আঁচনি, জীৱন প্ৰেৰণা, এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম। আই মাতৃসকলে বিভিন্ন উন্নয়নমূলক আঁচনিৰ লগত যোৱা মাহটোত নিজকে জড়িত কৰিব পৰা নাই। কাৰণ আমাৰ ভোট অন একাউণ্টছ বাজেটৰ বাবেই আমি এনেধৰণৰ উন্নয়নমূলক কাম কাজসমূহ কৰিব পৰা নাই। মই ইতিমধ্যে সংবাদ মাধ্যমত কৈছো, কিন্তু আজি মই আপোনালোকক আকৌ এবাৰ ক'ব খুজিছো যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব। আমাৰ ৰাজ্যত যেতিয়া নিৰ্বাচন হয়, নিৰ্বাচনৰ আগতে মাত্ৰ 4 মাহ চৰকাৰৰ টকা পইচা খৰচ কৰাৰ বাবে আমি ভোট অন একাউণ্টছ আমি গ্ৰহণ কৰোঁ। কাৰণ নিৰ্বাচনত কোন ৰাজনৈতিক দল জিকিব সি ঠিক হৈ নাথাকে। নিৰ্বাচনৰ পিছতেই যাতে এখন পূৰ্ণাংগ বাজেট দিব পৰা যায়, সেইবাবে নিৰ্বাচনৰ সময়ত মাত্ৰ 4 মাহৰ বাবে দৰমহাকে ধৰি প্ৰয়োজনীয় খৰচখিনি কৰাৰ বাবে আমি ভোট অন একাউণ্টছ বাজেট গ্ৰহণ কৰোঁ। নিৰ্বাচিত চৰকাৰে আহিয়েই এখন পূৰ্ণাংগ বাজেট দাখিল কৰে। অহা 6 জুলাইৰ পৰা অসমত বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব আৰু পূৰ্ণাংগ বাজেট আমি জুলাই মাহত গ্ৰহণ কৰিব পাৰিম। আমি আমাৰ আই মাতৃসকলে বিভিন্ন উন্নয়নমূলক আঁচনিৰ লগত যোৱা মাহটোত নিজকে জড়িত কৰিব পৰা নাই। কাৰণ আমাৰ ভোট অন একাউণ্টছ বাজেটৰ বাবেই আমি এনেধৰণৰ উন্নয়নমূলক কাম কাজসমূহ কৰিব পৰা নাই। মই ইতিমধ্যে সংবাদ মাধ্যমত কৈছো, কিন্তু আজি মই আপোনালোকক আকৌ এবাৰ ক'ব খুজিছো যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে। সেই ধৰণে আমি যিটো কম দামত চেনি বা দাইল দি আছিলো, সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম। সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা, নিযুত বাবু, এই প্ৰত্যেকবোৰ আঁচনি, জীৱন প্ৰেৰণা, এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা
আৰম্ভ কৰিম। বহুতে মোৰ ফেচবুকত প্ৰশ্ন সোধে, মামা জীৱন প্ৰেৰণা কেতিয়া পাম, নিযুত মইনা কেতিয়া পাম। আমি গোটেইবোৰ আঁচনি আগষ্ট মাহৰ পৰা আপোনালোকক দিয়া ব্যৱস্থা কৰিম আৰু তাৰ পিছত সমগ্ৰ সময়ছোৱাত আপোনালোকে এই আঁচনি নিৰবিচ্ছিন্নভাৱে পাই থাকিব।